নৱবৰ্ষৰ প্ৰাক্ষণত অভয়পুৰী কাকৈজানাত 117 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বলেৰো পিকআপৰ খুন্দা AS01 LC 1499 নম্বৰৰ কাঠভৰ্তি ট্ৰাকত খুন্দা। AS19 AC 5762 নম্বৰত বলেৰৰ চালকৰ থিতাতে নিহত হয়। ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে। চালকজন চিডলচটিৰ মানিক চন্দ্ৰ বৰ্মন বুলি ইতিমধ্যে চিনাক্ত কৰা গৈছে। অভয়পুৰীৰ পৰা আনিচালি ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। আজি 117 নং ৰাষ্ট্ৰীয় ঘাইপথত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সমীপতে যি বলেৰো পিকআপৰ ঘন কুঁৱলীৰ কাৰণে দুৰ্ঘটনাত পতিত হ'ল আৰু তাতে দুখৰ খবৰ যে আমাৰ এজন ড্ৰাইভাৰজন থিতাতে নিহত হৈছে। আৰু তেওঁৰ নাম মানিক চন্দ্ৰ বৰ্মন, চিডলচটি বুলি আমি গম পালোঁ। গতিকে মেইন ৰিজনটো আৰু সেই ঘন কুঁৱলীৰ কাৰণে আৰু হৈছে। হয়, ট্ৰাকৰ পিছফালে তেওঁ মাৰিছে, সেইখিনি আৰু গম পালোঁ। থিতাতে মৃত্যু হৈছে আৰু অলপ আগতে পুলিচ প্ৰশাসন বাহিনী আহি কেনে তেওঁক বহুত সময় লাগিছে উলিয়াবৰ কাৰণে, আৰু এতিয়া উলিয়াই কেনে থানালৈ লৈ গৈছে। আৰু অতি দুখৰ বিষয়, হয়তো তেওঁ নতুন বৰ্ষ দেখাই নাপালে, আৰু আমি ৰাইজে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।